আপোনালোকে বলেৰো পিকআপ বিচাৰি আছে নি 1.7 যদি বিচাৰি আছে আপোনালোকৰ কাৰণে আজি লৈ আহিছো 1.7 BS6 গাড়ীখন এবাৰ চাই লওক বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো ভাল কণ্ডিচনৰ গাড়ী যদি বিচাৰি আছে বলেৰো পিকআপ তেতিয়াহ'লে আমাৰ ৰিচা কাপলে যোৰহাট মাললৈ ঢেকাৰগড় ৰোডলৈ আহক ভাল গাড়ী ৰাখিছো অকল এইখনেই নহয় আৰু বহুত বলেৰো পিকআপ আপোনালোকে পাই যাব মেক্স পাই যাব 1.3 পাই যাব BS4 পাই যাব মিনি মেক্সো পাই যাব কিন্তু এইখন গাড়ী এবাৰ চাই লওক বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী আপোনাৰ কাৰণে লৈ আহিছো বডিটো ধুনীয়াকৈ বনোৱা আছে জেক হুইল লেন্স স্পেয়াৰে সকলোখিনি আমি প্ৰভাইড কৰিম গাড়ীখন আপোনালোকে ফিজিকেলি চাবলৈ আহিলে আমাৰ ৰিচা কাপলে আহিলেই হ'ল আৰু অকমান কেবিনটো দেখাবলৈ চেষ্টা কৰিম কেবিনটো চাই লওক আৰু গাড়ীখনৰ ৰানিংটো বহুত কম হৈছে বহুত বেছি ৰানিং হোৱা নাই কেবিনটো চাই লওক গাড়ীখনৰ ৰানিং হৈছে 47,228 কিলোমিটাৰ আৰু চক ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰিছে তেতিয়াহ'লে মই আস্কিং প্ৰাইচটো আপোনাক কৈ দিওঁ আস্কিং প্ৰাইচটো আমি বেছি ৰখা নাই আস্কিং প্ৰাইচটো আমি ৰাখিছো 7,15,000 আৰু এখন 2020 হয় BS6 হয় 7,15,000 ৰাখিছো আহক আপোনালোকে গাড়ীখন এবাৰ চাই লওক আৰু যদি আপোনালোকে ৰিফাইনেন্সৰ গাড়ীখন ল'ব বিচাৰে ৰিফাইনেন্সত পাই যাব যদি আপোনালোকে কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে পুৰণি গাড়ী এক্সচেঞ্জ ফেচিলিটি পাব আৰু আপোনালোকৰ ষ্টেচনৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব থেংক ইউ